এই যিকেইখন ৰেস্কিউ এম্বুলেন্স দেখিছে, এই ৰেস্কিউ এম্বুলেন্স কেইখন আজি দুদিনৰ আগতে পাৰ হৈছে। গাড়ীকেইখন গুৱাহাটী পাৰ হোৱালৈকে দেখা পোৱা গৈছিল। তাৰপিছত তেওঁলোকে ৰাতি দিনত আহি পেলাই ক'ৰবাত ৰৈছেহি, বোধহয় ৰাতি আকৌ ওলাইছে। বোধহয় ৰাতি গাড়ীকেইখন পাৰ হয়। চতুৰ এইসকল লোকে তেওঁলোকে ৰাতি কিয় এই এনিমেলছবিলাকক পাৰ কৰিবলগীয়া হৈছে? গোটেই ইলিগেল, এই কাৰবাৰটো গোটেই ইলিগেল। বহু লোকে নাজানে, মই এতিয়া আপোনালোকক জনাব বিচাৰো আৰু সকলোৱে জনাটো উচিত। এইবিলাক যিবিলাক হাতী ব্যৱসায় হৈ আছে, এই হাতী ব্যৱসায়বিলাক এনেকুৱা ধৰণে হৈ আছে। প্ৰথম অৱস্থাত কিছুমান ইনফৰ্মাৰ থাকে, যিবিলাক ইনফৰ্মাৰে জংঘলখনক ঘূৰি থাকে যে ক'ত কেইটা কোনটো জাকত হাতী পোৱালি আছে, আৰু সেইমতে যাৰ যাৰ হাতী আছে সিহঁতক ব্যৱহাৰ কৰা হয়, আৰু সিহঁতি সেই হাতী পোৱালিবিলাক ধৰি আনে। আৰু কেইমাহমানৰ পিছত তেওঁলোকে ঘৰলৈ আনি কয় যে আমাৰ হাতী পোৱালি দিলে, আৰু তাৰপিছত হাতী পোৱালি শিকোৱা হয়। শিকোৱাৰ পিছত আকৌ অৰুণাচলত কাগজ পত্ৰ বনোৱা হয়, আৰু তাৰপিছত কয় যে এই হাতীবিলাক অৰুণাচলৰ হয়। মানে গোটেই যিমানখিনি কাম আছে গোটেইখিনি ইলিগেল। অসমৰ হাতীবিলাক অৰুণাচলত কাগজ পত্ৰ বনাই, ভুৱা নথি পত্ৰ বনাই এনেদৰে ভণ্টৰালৈ লৈ গৈ আছে। অসমৰ বহিৰাজ্যলৈ এই হাতীবিলাক লৈ গৈ আছে। বহুতে কৈছে যে অসমত বোলে হাতীৰ পৰিমাণ বৃদ্ধি পাইছে। মোৰ হাঁহি উঠিছে। মই তেতিয়া কৈছো অসমত বোলো হাতীৰ পৰিমাণ বৃদ্ধি হোৱা নাই। অসমত এতিয়া বন ধ্বংসৰ পৰিমাণহে বৃদ্ধি হৈছে। অসমত যিখিনি সংৰক্ষিত বনাঞ্চল আছে, সেই সংৰক্ষিত বনাঞ্চলখিনি হৈ থকা ধ্বংসৰ পৰিমাণহে বৃদ্ধি হৈ আছে। পাহাৰ খননহে বৃদ্ধি হৈছে। আমাৰ জীৱ জন্তুবিলাক বৃদ্ধি হোৱা নাই। সিহঁতৰ থাকিবলৈ বাসস্থানৰহে অভাৱ হৈছে। গতিকে মই অনুৰোধ জনাইছো, এইবাৰ অসমৰ পুলিচ প্ৰশাসনে, অসমৰ বন বিভাগে এই 15খন যি এনিমেল ৰেস্কিউ গাড়ীত যি হাতী লৈ যাব, এইবাৰ কিন্তু ধৰিবই লাগিব। অসম চৰকাৰো সতৰ্ক হ'ব লাগিব। প্ৰত্যেকজন ইয়াৰ অসমৰ মানুহে সতৰ্ক হ'ব লাগিব। দল সংগঠনে সতৰ্ক হ'ব লাগিব। যিসকলে প্ৰকৃতি প্ৰেমী বুলি কৈ থাকে, যিসকলে ৱাইল্ড লাইফ এক্টিভিষ্ট বুলি নিজকে কৈ থাকে, সিহঁতি সকলো কিন্তু সতৰ্ক হ'ব লাগিব। এই গাড়ীকেইখনে কিন্তু হাতী কিন্তু অসমৰ বাহিৰলৈ নিব নোৱাৰিব। যি হাতী অসুবিধা হয়, বেমাৰ হয়, ইমান দিনৰ পৰা হাতী বেমাৰ হৈ আছে, গড় বেমাৰ হৈ আছে, পহু বেমাৰ হৈ আছে, সাপৰ বেমাৰ হৈ আছে। WTI কিন্তু ৰক্ষা কৰিছে। WTI ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া কিন্তু বহুতখিনি কাম কৰি আছে অসমত। কিয় অসমৰ পৰা এটা মিছা কথা কৈ পেলাই, বেমাৰী হাতী বুলি কৈ পেলাই, ৰেস্কিউ কৰিছো বুলি কৈ পেলাই অসমৰ বাহিৰলৈ লৈ যোৱা হয়? এনেকুৱা ধৰণৰ ইলিগেল আৰু নচলিব। তো গতিকে সকলোকে সাৱধান হ'বলৈ অনুৰোধ জনাইছো। এই গাড়ীকেইখন য'তে যাতে দেখে সকলোৱে যাতে ৰখায়, আৰু সকলোৱে যাতে প্ৰশাসনক যাতে খবৰ দিয়ে, আৰু প্ৰশাসনে এই গাড়ীকেইখন ৰখাবই লাগিব। ইয়াৰ পৰা যাতে কোনো ধৰণৰ যাতে ইলিগেল আৰু নহয়। বহুত ইলিগেল হৈ গৈছে, বহুত ধ্বংস হৈ গৈছে। অসমৰ পৰা এতিয়া কেৱল মাত্ৰ বাহিৰলৈ লুণ্ঠন চলি আছে, আৰু লুণ্ঠন নহ'ব। এনেকৈ অসমৰ সম্পদবিলাক আমি ধ্বংস হ'বলৈ দিব নোৱাৰো। এনেকৈ আমি বহিৰাগত বনিয়াৰ হাতত সকলো বস্তু, অসমৰ সকলো প্ৰাণী, অসমৰ বায়ু, পানী, জলবায়ু সকলো এৰি দিব নোৱাৰো। আনকি নদীখনকো বিক্ৰী কৰি দিয়া হৈছে। পাহাৰ পৰ্বত, অৰণ্য, সংৰক্ষিত বনাঞ্চল, নেশ্যনেল পাৰ্ক, চব জীৱ জন্তু বিক্ৰী কৰি দিয়া হৈছে। আৰু নহ'ব কিন্তু, এনেকৈ কিন্তু চকু অন্ধ হৈ থাকিলে নহ'ব। মই সকলোকে অনুৰোধ জনাইছো, সকলোৱে ওলাই আহক, সকলোৱে সহায় সহযোগ কৰক, সকলোৱে একগোট হওক।